প্ৰিয় বন্ধুসকল, প্ৰভু যীশুৰ নামত সকলোকে জয় মচি। আজি আমি জানিম, মানুহে কয় কৰ্মই ধৰ্ম। কৰ্ম কৰিলেই ধৰ্ম হয় বুলি মানুহে কয়, কিন্তু এয়া সত্য হয়নে নহয়? আমি কৰ্মৰ দ্বাৰা ঈশ্বৰৰ ওচৰত যাব পাৰিম নে নোৱাৰিম? ভাল কৰ্ম কৰিলে যে আমি ওচৰত যাব পাৰিম? কেতিয়াও নোৱাৰোঁ। আমাৰ ভাল কৰ্মই কেতিয়াও ঈশ্বৰৰ ওচৰত আমাক লৈ যাব নোৱাৰে, কাৰণ ঈশ্বৰ পবিত্ৰ হয় আৰু আমি যিমান মানুহ আছে সকলো মানুহ পাপী হয়। আমি আদমৰ সৃষ্টি হওঁ, সেইকাৰণে মানৱ জাতি পাপী হয়। আৰু পাপৰ পৰা যদি আমাক ক্ষমা আমি নেপাওঁ, তেনেহ'লে আমাৰ ভাল কৰ্মই আমাক স্বৰ্গত ৰাজ্য দিব নোৱাৰে। আমি কিমান ভাল কৰ্ম কৰিলেও আমি স্বৰ্গ ৰাজ্যত আমি স্থান নাপাওঁ, কাৰণ আমি পাপী হওঁ। আমাৰ পাপৰ পৰা ক্ষমা পোৱাটো অত্যন্ত দৰকাৰ। আমি পাপৰ পৰা যেতিয়া ক্ষমা পাম, তেতিয়া আমি স্বৰ্গ ৰাজ্যত যাব পাৰিম। আৰু তেতিয়া আমি ভাল কৰ্ম কৰিব লাগিব, কাৰণ আমাক ঈশ্বৰে ভাল কৰ্ম কৰিবৰ কাৰণেহে সৃষ্টি কৰিছে। কিন্তু আদমৰ দ্বাৰা যি পাপ হ'ল, সেই পাপ গোটেই মানৱ জাতিৰ শৰীৰত আহিলে তেজৰ দ্বাৰা। তো আমাক পাপৰ পৰা ক্ষমা লাগিব, আৰু ক্ষমা দিবৰ কাৰণে কেৱল একমাত্ৰ ঈশ্বৰ প্ৰভু যীশু। তাৰ বাহিৰে আৰু কোনো উপায় নাই। যিজনে প্ৰভু যীশু গ্ৰহণ কৰিব, তেওঁৰে অনন্ত জীৱন আছে, আৰু যিজনে প্ৰভু যীশু গ্ৰহণ নকৰে, তাৰ অনন্ত জীৱন নাই। কাৰণ ঈশ্বৰে এটা নিয়ম থৈছে, ঈশ্বৰে এটা ব্যৱস্থা থৈছে যে প্ৰভু যীশুৰ দ্বাৰা যিজনে আমাৰ পাপৰ কাৰণে ক্ষমাৰ কাৰণে বলিদান হৈছে, সেই প্ৰভু যীশুৰ দ্বাৰাহে আমি স্বৰ্গ ৰাজ্যত যাব পাৰিম। প্ৰভু যীশুৰ অবিহনে আৰু কোনো ৰাস্তা নাই। প্ৰভু যীশুৱে স্বয়ং কৈছে, মোৰ অবিহনে পিতৃৰ ওচৰলৈ যাবলৈ কোনেও নোৱাৰে। প্ৰভু যীশুৰ অবিহনে কোনো ঈশ্বৰৰ ৰাজ্যত যাব নোৱাৰে। গতিকে আমি ভাল কৰ্ম কৰিকে আমি ঈশ্বৰৰ ওচৰত যাব নোৱাৰিম। আমাক ভাল কৰ্মৰ লগতে প্ৰভু যীশুৰ কাষলৈ আহিব লাগিব, নিজৰ পাপৰ ক্ষমা ঈশ্বৰৰ আগত বিচাৰিব লাগিব, আৰু পশ্চাতাপ কৰি যেতিয়া আমি পশ্চাতাপ কৰিম, তেতিয়াহে প্ৰভু যীশুৱে আমাৰ পাপৰ ক্ষমা কৰিব। আৰু আমি যেতিয়া ঈশ্বৰৰ আগত পাপী বুলি নিজকে মানিম, আৰু যীশুৰ আগত আমাৰ জীৱন শুদাই দিম, আমাৰ শৰীৰ শুদাই দিম, আৰু যীশুক আমাৰ উদ্ধাৰকৰ্তাৰ ৰূপত গ্ৰহণ কৰিম, তেতিয়াহে আমাৰ পাপৰ ক্ষমা হ'ব। গতিকে আমাৰ ভাল কৰ্মই আমাক ঈশ্বৰৰ ৰাজ্যত লৈ যাব নোৱাৰে। তেনেহ'লে যদি আমাক ভাল কৰ্মই যে ঈশ্বৰৰ ওচৰত লৈ যাব পাৰিলেহেঁতেন, তেনেহ'লে এই ভাৰতবৰ্ষত বহুত হিন্দু মানুহে বহুত অনাথ আশ্ৰম খুলি আছে, আৰু বহুত মঠ মন্দিৰত বিভিন্ন ধৰণৰ লোকক খোৱা বোৱা ইত্যাদি কৰ্ম কৰি থাকে। কিন্তু এই কৰ্ম আমাৰ উদ্ধাৰৰ কাৰণে নহয়। এই কৰ্ম আমাক সৃষ্টিত দিছে যে আমি ভাল কৰ্ম কৰিব লাগে, ইজনে আনজনক সহায় কৰিব লাগে। এয়া আমাৰ এই জীৱনত থাকি পাপৰ পৰা বাচি থাকিবৰ কাৰণে ঈশ্বৰে কৈছে যে পৃথিৱীত আমাক ভাল কৰ্ম কৰিব দিছে। আমাৰ প্ৰশ্ন কেতিয়া উঠিব? যেতিয়া আমি বেয়া কৰ্ম কৰিম। যেনেকৈ লাইট এটা জ্বলি আছে, যেতিয়া ই বেয়া হৈ যায়, লাইট নজ্বলে, তেতিয়া আমি প্ৰশ্ন কৰোঁ কিয় নজ্বলিছে। যদি বেয়া হৈ গ'ল, তেতিয়াহ'লে সেই লাইটটোক আমি পেলাই দিওঁ। কিন্তু জ্বলি থকা অৱস্থাত সেই লাইটটোক আমি কেতিয়াও ভাল বুলি নকওঁ। যেতিয়া বেয়া হৈ যায়, তেতিয়াহে আমি বেয়া বুলি কওঁ। সেইকাৰণে যেনেকৈ লাইটটোৰ কোনো মহত্ব নহয়, তেনেকৈ আমাৰ ভাল কৰ্মই ঈশ্বৰৰ ওচৰত আমাক লৈ যাব নোৱাৰে। এই সৰু ভিডিঅ'টিত আপোনালোকক ক'ব বিচাৰিছোঁ যে কেৱল যীশুহে হয় আমাক স্বৰ্গ ৰাজ্য লৈ যাবৰ ৰাস্তা, বা প্ৰভু যীশুৱে আমাক ঈশ্বৰৰ ওচৰত লৈ যাব। তাৰ বাহিৰে আৰু কোনো উপায় নাই মানৱ জাতিৰ বাবে। ধন্যবাদ। জয় মচি।